গামলাতে ময়দা অলপ লৈছোঁ আৰু এইখিনি সানি এইখিনিৰ পৰাই মানে পায়স বনালোঁ আৰু কেনেকৈ বনালোঁ ভিডিঅ'টো চালে গম পাব। আৰু এইফালে দুটাকৈ কেক কাটিবলৈ লৈছোঁ। ইয়াতে ল'ৰা ছোৱালীৰ লগত এটা আৰু এটা হোষ্টেলত, আৰু কেকটো কিহৰ কাৰণে কটা হৈছে ভিডিঅ'টো চালে গম পাব। আৰু তেতিয়াহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। নমস্কাৰ, মই দিব্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি এটা বিশেষ দিনটোত এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু আজি 28 জানুৱাৰী, আৰু 28 জানুৱাৰী দিনটো হৈছে মোৰ জন্মদিন। আৰু এই দিনটো মই কেনেদৰে পাৰ কৰিছোঁ সেইটোৱে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। আৰু প্ৰথমতে মই আমাৰ ক্লাছ 8ৰ যিখিনি ষ্টুডেণ্ট আছে, মই যিখন স্কুলত পঢ়াওঁ আচলতে সেইখন স্কুলৰ, আৰু সিহঁতলৈ বিশেষ ধন্যবাদ। আজি যদিও দেওবাৰ, সিহঁতে মানে আগদিনাখনেই মোৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰাই দিছে স্কুলতে। আৰু প্ৰথমতে ব'লক সেই ভিডিঅ'টোকে এবাৰ চাই লওঁ। Happy birthday আৰু to প্ৰথমবাৰ you. এনেকৈ দেই স্কুলত, Happy মোৰ আগতে birthday এনেকৈ স্কুলত to কেক কটা you. হোৱা নাই বাৰু, যোৱাবাৰ Happy হোষ্টেলে প্ৰথম birthday, আছিলে। dear আৰু ল'ৰা Riva. ছোৱালীখিনিলৈ Happy সঁচাকৈ ইমান মৰম birthday লাগিছে to নহয়, ইহঁতে you. মোৰ জন্মদিনটো মনত May the ৰাখিছে, good মনত ৰাখি God পেলাই bless you. আকৌ May the দেওবাৰ good হোৱাৰ God কাৰণে bless আগদিনাখনে you. কেক আনি চেলিব্ৰেশ্যন কৰাইছে। আৰু খুব Bless you, মৰম dear লাগিল দেই ল'ৰা Riva. ছোৱালীখিনিলৈ। আৰু এই May the মৰমখিনিৰ good কাৰণে মানে God. ইমান যে সিহঁতৰ পৰা ইমান মৰম পাওঁ, সেইখিনিয়ে ভাল লাগে। আৰু এয়া জন্মদিনৰ আগদিনাখনে মোৰ এইটো গতি। আৰু মই বাৰু ইহঁতলৈ চকলেট লৈ গৈছোঁ দেই। মই কথাষাৰ আগতে গম পাইছিলোঁ, সিহঁতে মোক সুধি আছিলে ইটো সিটো। আৰু এইফালে পিছদিনা ঘৰত গামলা এটা লৈছোঁ, আৰু ইয়াতে লৈছোঁ মই অকণমান ময়দা মানে এইটো কাপ দেখিছে নহয়, এই কাপটোৰে মই 3 কাপ ময়দাৰ লৈছোঁ। ইয়াতে 2 চামুচ চেনি দি দিছোঁ। আৰু ইয়াতে সোৱাদ মানে মিঠাটো বেলেঞ্চ কৰিবৰ কাৰণে এচিকুট নিমখ দিছোঁ। আৰু এইখিনিৰ পৰা মই আজি কিবা এটা বনাম, আৰু সেইটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু মোৰ জন্মদিনৰ বিশেষ বুলিয়ে বনাইছোঁ মই এইটো। আৰু বিশেষভাৱে জন্মদিন পতা হোৱা নাই যদিও এইটো মানে মোৰ বনাবলৈ ইচ্ছা আছিলে মোৰ জন্মদিনত, সেইকাৰণে এইটো বনাইছোঁ। আৰু এইখিনি মিক্স কৰি লোৱাৰ পিছত মানে ঘিউটো কম আছিলে, সেইকাৰণে মই বটলটোতে গৰম পানী ভৰাই দিলোঁ। আৰু গৰম পানী ভৰাই পেলাই ইয়াৰ পৰাই দি দিম অকণকৈ, তেতিয়া মোৰ ঘিউ দিয়াও হ'ব আৰু মানে গৰম পানীত মঠাও হৈ যাব। তো সেইটো কাৰণে মানে এনেকৈ কৰি পেলাই গোটেইখিনি এটা মানে ময়দাৰ ৰুটি বনাবৰ কাৰণে বা নিমকি বনাবৰ কাৰণে যেনেকৈ মানে আটা মাৰি লওঁ, তেনেকৈ এইখিনি ধুনীয়াকৈ মানে মঠি ল'ম। তাৰপিছতে এইখিনি মই অলপ সময়ৰ কাৰণে ৰাখি দিছিলোঁ, আৰু ৰাখি দিয়াৰ পিছত মানে এনেকুৱা হৈ গ'ল। আৰু এইখিনি কোমল হৈ আছে, অকণমান ময়দা অকণমান মাৰি ল'ম, যিহেতু চেনি দিছিলোঁ, চেনিখিনি অকণমান দেৰিকৈহে গলিব। আৰু এইখিনি অকণমান ময়দা মঠি আকৌ টান কৰি লোৱাৰ পিছত এইফালে মই ৰ'দত বহি লৈছোঁ, গামলাটো আনি লৈছোঁ, আৰু ডলা এখন এনেকৈ থৈ লৈছোঁ ৰ'দতে। কাৰণ এইখিনি মই যিটো বনাওঁ সেইটো এনেকৈ মানে ৰ'দত শুকুৱাব লাগিব, সেইকাৰণে ৰ'দত বহিয়ে বনাবলৈ বুলি আহি গ'লোঁ। আৰু ইয়াৰ পৰা এতিয়া মই অকণমানকৈ লৈ চাউলৰ যিটো চেপ থাকে মানে সেই চেপটোৰ নিচিনা কৰিম। অকণমান ডাঙৰ হ'লেও একো নহয় বাৰু, কিন্তু মানে যিমান পাৰোঁ মানে মিহিকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি বনাই পেলাই লওঁ প্ৰথমতে, তাৰপিছতে আকৌ আহি আছোঁ। আৰু ফাইনেলি এইখিনি আটাইখিনি বনাই ল'লোঁ। আৰু ইমান সহজ নহয় দেই, মই প্ৰথম বনাইছোঁ যে গম পালোঁ। আৰু মানে 10 মান বজাৰ পৰা 2 মান বজালৈকে একেৰাহে ৰ'দত বহি বনাই আছোঁ। আৰু এতিয়া এইখিনি হ'লগৈ, আৰু কিছুমান মাজে মাজে শুকাইছেও বাৰু। প্ৰথমে যিখিনি বনাইছোঁ সেইখিনি শুকাই গ'ল। আৰু এতিয়া মই এইখিনি আকৌ আটাইখিনি যাতে শুকাই যায়, সেইটো কাৰণে মই এইখিনি গোটেইখিনি ৰ'দত দি ল'ম এতিয়া। এইবাৰ আহিছোঁ ভিতৰলৈ দেই, যিহেতু আজি মোৰ জন্মদিন, ভাবিছোঁ কিবা এটা কৰোঁ। আৰু তাৰ কাৰণে এইখিনি বাদাম বস্তুবোৰ মানে আনিব লাগিছিলে, কালি মই পাহৰি থাকিলোঁ, নিজে বজাৰলৈ গৈছিলোঁ যদিও। তো আজি মানে ইয়াতে বিচাৰি গ'লোঁ, অকল এই ৰঙা বাদামটোহে পালোঁ। তো এইখিনিকে লৈ আহিছোঁ, এইখিনি দিয়ে এতিয়া কিবা এটা কৰিম। আৰু এইটো কাজু নাই, এইখিনিয়ে কৰিব লাগিব। সেইকাৰণে অকণমান টাৱাখন গৰম কৰি পেলাই এইখিনি ইয়াতে মানে গৰম কৰি লৈছোঁ, তেতিয়া বাকলিখিনি আঁতৰাবলৈ সুবিধা হয়। আৰু আটাইখিনি বাকলি গুচোৱা হৈ গ'ল, এইখিনিকে আকৌ গৰম কৰিব লাগিব এতিয়া। আৰু তাৰ কাৰণে মই আকৌ টাৱাখন পাতি দিছোঁ, তাতে দি দিম এচামুচ ঘিউ। আৰু যেতিয়া ঘিউখিনি সম্পূৰ্ণ গলি যোৱাত ইয়াত যিখিনি মই বাদাম বাকলি গুচাই ৰাখিছিলোঁ, সেই বাদামখিনি দি দিম। আৰু বাদামখিনি অকণমান ভাজিম, একেবাৰে বেছি সময় নাভাজোঁ, খুব বেছি 1 মিনিটো নাৰাখোৱে, মানে আধা মিনিটমান ভাজিম। ইয়াৰ যাতে ৰঙা হৈ নাযায় সেইটোও চাম মাত্ৰ। ইয়াত ঘিউত বাদামখিনি অকণ গৰম হ'লেই হৈ যাব। আৰু এবাৰ আহিলোঁ বাহিৰলৈ, আৰু এইফালে ডলাত এইখিনি একদম চাউলৰ নিচিনা হৈ গ'ল। কিন্তু এইখিনি চাউল নহয় দেই, চাউলৰ নিচিনা দেখিছে, কিন্তু চাউল নহয়। আৰু এইখিনিৰ পৰা মই এতিয়া ধুনীয়া এটা ৰেচিপি বনাম, আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি ৰেচিপিটো। আৰু ব'লক দেৰি নকৰি পেলাই গৈ থাকোঁ ভিতৰলৈ। আৰু এইফালে ইয়াত মই 2 লিটাৰ এনেকৈ আমুল তাজাৰ পেকেট লৈ লৈছোঁ। আৰু এইখিনি এতিয়া মই চচপেন এটা লৈ পেলাই তাত 2 লিটাৰ গাখীৰ ঢালি দিম।
আৰু গাখীৰখিনি ঢালি লোৱাৰ পিছতে মই ইয়াতে দি দিছোঁ কেইটামান খিচমিচ ইয়াত ধুয়ে দি দিছোঁ। এইকেইটা ঘিউত ভজা নাই বাৰু। তাৰপিছতে যেতিয়া ইয়াত গাখীৰখিনি গৰম হৈ গ'ল, এইফালে একদম ধোঁৱাও দেখিছেনে, একদম ধোঁৱাই আছে। আৰু এইখিনি যিখিনি চাউলৰ নিচিনাকৈ মই ময়দাৰ পৰা বনাই লৈছিলোঁ, এইখিনি এতিয়া মই এই মানে গৰম হৈ থকা গাখীৰখিনিত দি দিম। আৰু এতিয়া এইখিনি দিয়াৰ পিছত মই এইটো লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। আৰু এইখিনি মানে যেতিয়া গাখীৰ সিজি থাকিব, লাহে লাহে বস্তুবোৰ ফুলি আহিব আৰু সিজিবলৈও আৰম্ভ কৰিব। আৰু যেতিয়া এইখিনি সম্পূৰ্ণ সিজিব আৰু গাখীৰটো অকণমান শুকাই যাব, ইয়াতে মই এড কৰি দিম চেনি। আৰু চেনিটো সোৱাদ অনুসৰি যিমানখিনি মিঠা মোক প্ৰয়োজন হ'ব, কাৰোবাৰ যদি বেছি লাগে বেছিকৈ দিব পাৰে, কাৰোবাৰ যদি কম লাগে কমকৈ দিব পাৰে। কিন্তু মোক যিমানখিনি প্ৰয়োজন হ'ব মই সিমানখিনি ইয়াতে চেনি এড কৰি ল'ম। তাৰপিছতে ইয়াতে এড কৰি দিম যিখিনি বাদাম মই ঘিউত ভাজি ৰাখিছিলোঁ। আৰু এনেকৈ যদি ঘিউত মানে বাদামখিনি ভাজি ৰখা হয়, তেতিয়াহ'লে ইয়াৰ গোন্ধটো অকণ বেলেগ ধৰণৰ হয় আৰু ভালো লাগে। সেইকাৰণে মই ইয়াত ঘিউত ভাজি লৈছিলোঁ আগতীয়াকৈ বাদামখিনি। আৰু ইয়াতে মই দি দিম আধা চামুচমানৰ জোখৰ ঘিউ। আৰু ঘিউখিনি এড কৰাৰ পিছত এইখিনি যাতে ভালদৰে মিহলি হৈ যায় তেতিয়ালৈকে লৰাম। আৰু যেতিয়া এইখিনি ধুনীয়াকৈ মিহলি হৈ যাব, হৈ গ'ল ৰেডি। এইখিনি মোৰ বনাই মেলি হৈ গ'ল। আকৌ এইবাৰ ৰেডি হওঁ পাৰ্টিলৈ। এইবাৰ একদম বেলেগ এটা ৰূপত দেখিব। আৰু তেতিয়ালৈকে আপোনালোকে মানে চাই থাকক ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ, অকণমান কিন্তু ৰ'ব লাগিব দেই। তাৰপিছতে আহি আছোঁ একদম ধুনীয়াকৈ। এইবাৰ ৰেডি হৈ গ'লোঁ। এইবাৰ যাওঁ, ওলাই মেলি লৈছোঁ একদম ধুনীয়াকৈ। চুৱেটাৰটো পিন্ধি লৈছোঁ, অকণমান দূৰ যাব লাগিব যে, তাতো খুলিমগৈ আৰু ক'ত গৈ আছোঁ গম পাব। মোৰেই বাৰ্থডে পাৰ্টি নে আন কিবাই আছে, একদম তাত গৈ জনাই আছোঁ। আৰু আহি পালোহি আৰু আহি কফি খাইছোঁ। এইফালে সৰুৱে লৈ আছে, মোৰটো বাৰু থৈ লৈছোঁ অকণমান ঠাণ্ডা হ'বলৈ। আৰু ইয়াতে পাইছোঁহি এখন বিয়া ঘৰ দেই। মোৰ বাৰ্থডে দিনাখন মই বিয়া খাবলৈ আহিছোঁ। আৰু এইফালে ল'ৰা ছোৱালী আছে, ল'ৰাই কিন্তু ছোৱালী আগতীয়াকৈ আনিছে, পিছতহে পাৰ্টি। এইফালে ল'ৰাৰ ভায়েক, নমস্কাৰ দেই। আৰু এইফালে ককায়েক আৰু বৌয়েক এইফালে আছে। আমি এতিয়া গিফ্ট দিবৰ কাৰণে আহিছোঁ। ক'ব এইকেইটা পকিলেই জীৱনৰ শুভেচ্ছা থাকি ভালে কুশলে থাকা আৰু দেই। এইফালে বোৱাৰী তোমালৈ। আৰু গিফ্ট দিয়াৰ পিছত মানে এইবাৰ আহিছোঁ খাবলৈ। আৰু ইয়াতে শেষ নহয়, আপোনালোকে চাই থাকিব। বিয়া ঘৰৰ পৰা ওলাই গৈ পেলাই মোৰ বাৰ্থডে চেলিব্ৰেশ্যনো হ'ব। আৰু জন্মদিনৰ দিনাখনে মানে একদম বিয়া এখন খাবলৈও আহি গৈছোঁ। আৰু হাই ক বাই বাই, তহঁতে খাই থাক। এইবাৰ হৈ গ'ল, আমি খোৱা বোৱা কৰি মেলি আজৰি হৈ বিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। এইবাৰ যাম বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে। আৰু ক'ত গৈছোঁ কি কথা চাই থাকক আপোনালোককো লৈ যাম। গিফ্ট পাইছোঁ দেই, কুৰকুৰি আৰু চিপছ। এইফালে সকুৱে দিছে, এইটো সকুৱে দিছে। সকু হাই কৰি দে, থেংক ইউ। আৰু এটা বাবাটোৱে দিছে দেই। বাবাটো কোনটো দিছিলি? কুৰকুৰিটো ন? বাবাটো কুৰকুৰি দিছে, এইটো সকুৱে লেচটো দিছে। একদম থেংক ইউ দে। এই হোষ্টেল কিন্তু মোৰ ভয় লাগি গৈছে, ইহঁতৰ মানে কি কিবা কাৰণামা হয়। একো নকৰিবলৈ বুলি বাৰে বাৰে কৈ আছোঁ বাৰু দেই, কাৰণ মই একদম বিয়াৰ পৰা বাহিৰে বাহিৰে আহিছোঁ ন। Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday. আৰু এইদৰে মোৰ জন্মদিনত মানে কেক কটা হৈ গ'ল। আৰু সকলোলৈ বহুত বহুত মৰম আৰু ধন্যবাদ, ইমান ধুনীয়াকৈ মোৰ মানে বিশেষ দিনটো আৰু বিশেষ কৰি তোলাৰ বাবে। একদম মানে পিছদিনা ৰাতিপুৱা আকৌ লগ পাইছোঁ। মানে মোৰ বাৰ্থডে পিছদিনাখন, কালি আহোঁতে বহুত দেৰি হৈ গ'ল। আৰু তেনেকৈতো মোৰ ঘৰত বাৰ্থডে পতা নহয়, এবাৰো মানে পতাই নাই। হোষ্টেলতে যি হয় আৰু স্কুলত হয়। আৰু এইবাৰ তথাপিতো মই অকণ পায়স বনাইছিলোঁ, কিন্তু সন্ধিয়া টাইমতে মই আকৌ হোষ্টেলো যাব লগা হয় যে, তো সেইকাৰণে মানে একো কৰা নহ'ল। তাৰপিছতে মই এতিয়া এফালে মানে এই ঘৰৰ মানুহখিনি আৰু আপাহঁতৰ ঘৰলৈ, বৰমাহঁতৰ ঘৰলৈ, জুনুহঁতৰ ঘৰলৈ এনেকৈ কৰি মেলি লৈ আহিছোঁ। মানে মই স্কুল যাবলৈ সময় হৈছে, 8টা বাজিলে। একদম মানে পটাপট যাওঁ আৰু মই দি পেলাই আহোঁগৈ। আৰু
মই একদম স্কুললৈ দেখিছোঁ মই পটাপট আহিছোঁ দেই অ' মাম আৰু এয়া মামী লৈ লওক অ' বাহঁতে দিছোঁ মহঁতে লওক আৰু এইফালে পিঠা বনাই আছিলে দেই পিঠা এটা খুৱাই লৈছোঁ অ' চুমুৱাই এটাকে দি দিছোঁ দেই মই একদম স্কুল যাবলৈ ওলাই আছোঁ যে লিপষ্টিক লাগি গ'লগৈ দেই বাই বাই এইফালে ইয়াতে একদম পূৰা খানা চলি আছে মই একদম পটাপট যাওঁ মোৰ দেৰি হৈছে একদম মানে দি মেলি আহি গ'লোঁ চাৰিঘৰত তাৰপিছতে একদম দৌৰি আহিছোঁ একদম ফেফাই গৈছোঁ মই এডোখৰ দৌৰোতে কাৰণ স্কুল যাব লাগিব ভাত পানী খাবলৈ আছেই আৰু এতিয়া 8:30 বাজিব হৈ গ'ল ঘৰ আহি পাই গ'লোহি আৰু এইখিনি মিঠা আলু বমাই বইল কৰিছিলে তেতিয়া মই গৈ পালোঁগৈ আৰু মিঠা আলু দি পঠাইছে আজি এইবোৰ চকী টকীবোৰ চব বাহিৰলৈ উলিয়াই দিছোঁ এইফালে কাপোৰ কানিও এনেকৈ উলিয়াই পেলাই থৈ দিছোঁ আজি মিস্ত্ৰী আহিব ঘৰ কাম কৰিবলৈ কিমান দিন যে বিচাৰি ফাইনেলি মিস্ত্ৰী পালোঁ আৰু মানে এতিয়া উলিয়াই লৈছোঁহে তো এইখিনি খাম কিন্তু প্ৰথমতে ভাতকেইটা খাই লওঁ তাৰপিছত এইখিনি টেষ্ট কৰিম আৰু মানে টেষ্ট মানে কি কৰিয়ে থৈছোঁ মই আগত কিন্তু খাবলৈ কৈ দিওঁ আৰু কেনেকুৱা মজা একদম ভিতৰলৈকে ধুনীয়াকৈ সিজিছে আৰু সিজাৰ পিছত ডাঙৰ হৈ গৈছে ফুলি পেলাই আৰু এইবাৰ আহিছোঁ গিফ্ট খুলিবলৈ এইটো যে স্কুলৰ পৰা দিছে দেই ষ্টুডেণ্টখিনিয়ে ইয়াত কি আছেনো চাওঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰিছোঁ আৰু যিয়ে নাথাকক লাগিলে ইয়াত এটা ধুনীয়াকৈ কাপ ওলাইছে আৰু কাপটো ধুনীয়াকৈ লিখা আছে হেপী বাৰ্থডে থেংক ইউ আকৌ এবাৰ জনাই দিছোঁ আৰু এইটো এটা কি আছে নাজানো এইটো ৰেণীয়ে দিছোঁ ৱাও ধুনীয়া ফুলি এযোৰ